वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি অসম জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ মানে ক্লাস 6ৰ যেটো সায়েন্স আছে সায়েন্সৰ জীবজগত চেপ্টাৰ এটো চেপ্টাৰ নম্বৰ 1 হয় ইয়াৰে যেটো প্ৰশ্নাৱলী আছে গোটেইকেইটা প্ৰশ্নাৱলী আজি আমি আলোচনা কৰিম আৰু ইয়াৰে যিবোৰ আনসাৰ হয় সেই আনসাৰবোৰ মই নিজে হাতে লিখিছো যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহলে PDF ফাইল পাই যাবা তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা মই তোমালোকক PDF ফাইল কেনেকৈ পাবা মই তোমালোকৰ ভিডিওটো শেষত জনাই দিম এতেছা প্ৰথম যেটো প্ৰশ্ন সেই প্ৰশ্নটো হৈছে যে খালি ঠাই পূৰ কৰা ইয়াতে কিছুমান খালি ঠাই আছে তুমি সেই খালি ঠাইবোৰ পূৰ কৰিব লাগে এ নম্বৰ যেটো আছে আমি উশাহত ড্যাশ গেছ বায়ুৰ পৰা গ্ৰহণ কৰো তো আমি উশাহত কোনটো গেছ গ্ৰহণ কৰো অক্সিজেন গেছ গ্ৰহণ কৰো আৰু এৰি দিও কোনটো কাৰ্বন ডাই অক্সাইড বি নম্বৰ কুকুৰাৰ পোৱালিয়ে ডেছৰ পৰা উপজে কুকুৰাৰ পোৱালি কৰ পৰা উপজে আমি জানো যে কুকুৰা হৈছে এটা অণ্ডজ প্ৰাণী মানে ইহতে কণী পাৰে তো এই কণীৰ পৰা উপজে সি নম্বৰটো হৈছে উদ্ভিদে ড্যাশ পদ্ধতিৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে আমি সকলোৱে জানো যে উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে বা পদ্ধতিৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে দুই নম্বৰত আছে শুদ্ধ উত্তৰ বাছি লোৱা ইয়াতে এ নম্বৰ যেটো আছে স্যার লাজকিলতা কি উদ্দীপকৰ প্ৰতি সহাৰি জনায় তো আমি সকলোৱে জানো যে যেটো লাজকিলতা আছে বা যেটো আমি সাধাৰণ ভাষাত লজ্জাৱতী গছ বুলিও কওঁ টাস্মি নট প্ল্যান্ট যেটো আছে হেতুক যদি আমি স্পৰ্শ কৰো তেতিয়া হেতু জাপ খাই যা তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ স্পৰ্শ কৰিলে কি হয় লাজকিলতা উদ্দীপকৰ প্ৰতি সহাৰি জনায় বি নম্বৰটো আছে পৰিৱেশৰ অজৈবিক উপাদান হল অজৈবিক উপাদান মানে কোনবোৰক কয় যিবোৰৰ প্ৰাণ নাথাকে বা যিবোৰ জীয়াই নাথাকে তো সেইবোৰকে আমি অজৈবিক উপাদান বুলি কওঁ আৰু জৈবিক উপাদান কোনবোৰক কওঁ যিবোৰ জীয়াই থাকে তো সেইবোৰক আমি কি বুলি কওঁ জৈবিক উপাদান বুলি কওঁ তো ইয়াৰে যেটো 1 নম্বৰ আৰু 2 নম্বৰ এই দুয়োটা হ'ব পৰিৱেশৰ অজৈবিক উপাদান উদ্ভিদটো নহয় কাৰণ উদ্ভিদ জীয়াই থাকে ইয়াৰ পিছত সি নম্বৰটো আছে সি নম্বৰত আছে প্ৰাণীৰ দেহত উৎপন্ন হোৱা অলাগতিয়াল বস্তু ওলাই যোৱা পদ্ধতি হল আমি জানো যে জীৱ হেতু প্ৰাণী হ'ব পাৰে বা উদ্ভিদ হ'ব পাৰে হেতৰ দেহত কিছুমান অলাগতিয়াল পদাৰ্থ উৎপন্ন হয় তো হেবোৰ ওলাই দিয়া যেটো প্ৰক্ৰিয়া হেতুক আমি ৰেচন প্ৰক্ৰিয়া বুলি কওঁ তেৰে শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ ইয়াৰ পিছত 3 নম্বৰটো আছে 3 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা পোৱালি জগাই বংশবৃদ্ধি কৰা দুবিধ প্ৰাণীৰ নাম লিখা পোৱালি জগাই মানে কণী নাপাৰে তো এটো মানুহ গৰু ছাগলী বিভিন্ন ধৰণৰ আছে এটো কুকুৰ লিখিব পাৰা মহ লিখিব পাৰা এটো তোমাৰ যেটো ভাল লাগে হেবল লিখা মানে কণী নাপাৰা প্ৰাণীৰ নাম লিখিলে হল 4 নম্বৰ আছে উদ্দীপক কাক বোলে হেতে চোৱা গাত গৰম বা চেঁচা বস্তু লাগিলে আমি তৎক্ষণাত আঁতৰি আহো তোমালোকে ভিডিওবোৰ মাজে মাজে পজ কৰিও লিখিব পাৰা আর নহলে তোমালোকে যদি PDF ফাইল লাগে তেতিয়াহলে PDF ফাইল তোমালোকে পাই যাবা চকু সাত মাৰি ধৰা পোহৰ পৰিলে আমি চকু দুটা মুদি দিও তো স্পৰ্শ অতিপাত গৰম ঠাণ্ডা বা অতি উজ্জ্বল পোহৰ এইবোৰ হল উদ্দীপক মানে যিবোৰে আমাৰ কোনো এটা কামৰ প্ৰতি সহাৰি জনাত সহায় কৰে সেইবোৰক আমি উদ্দীপক বুলি কওঁ তো তোমালোকে এইখিনি লিখিলে এটোৰ আনসাৰ হৈ যাব ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো চোৱা জীৱৰ উদ্দীপকৰ প্ৰতি সহাৰি জনোৱাৰ দুটা উদাহৰণ দিয়া জীৱৰ উদ্দীপকৰ প্ৰতি তো ইয়াতে আনসাৰটো লিখিবা এনে ধৰণে জীৱৰ উদ্দীপকৰ প্ৰতি সহাৰি জনোৱাৰ দুটা উদাহৰণ হল তো ইয়াতে তুমি যিকোনো দুটা উদাহৰণ লিখিলেই হ'ব বিভিন্ন ধৰণৰ উদাহৰণ আছে তো তুমি ইয়াতে 1 নম্বৰ যেটো উদাহৰণ হেতু লিখিবা এটো কেঁচু এডাল লাহেকৈ চুলেই কুছ খায় এটো এটা মানে স্পৰ্শৰ প্ৰতি সহাৰি জনায় কেঁচুৱে 2 নম্বৰ এটো লিখিবা ৰাতি বনৰীয়া প্ৰাণীৰ গাত উজ্জ্বল পোহৰ পৰিলে সিহঁতে তৎক্ষণাত আঁতৰি যায় তো তোমালোকৰ কিতাপত আৰু কেইটামান উদাহৰণ আছে তো তোমালোকে হেইবোৰ লিখিব পাৰা তোমালোকে লিখিব পাৰা যে খাদ্য চালে জীৱই সক্ৰিয় হৈ উঠে তুমি এটো লিখিব পাৰা 6 নম্বৰ 6 নম্বৰটো কি কৈছে 6 নম্বৰ প্ৰশ্নটো কৈছে জীৱ আৰু জ্বৰৰ মাজৰ চাৰিটাকৈ পাৰ্থক্য লিখা জীৱ আৰু জ্বৰৰ মাজৰ পাৰ্থক্য লিখিবলৈ দিছে তো তোমালোকে আনসাৰ লিখোতে তোমালোকে এনেকৈ দুটা ভাগ কৰি লবা এফালে জীৱ লিখিবা আনফালে জ্বৰ লিখিবা এনেকৈ ভাগ কৰি লিখিলে এইবোৰ বুজি পোৱাত সুবিধা হয় আৰু দেখাটো ধুনীয়া হয় তো জীৱ আৰু জ্বৰৰ মাজৰ চাৰিটা পাৰ্থক্য হল তেতে তুমি চাৰিটাকৈ পাৰ্থক্য লিখিব লাগিব সেই চাৰিটা ইয়াতে মই ধুনীয়াকৈ লিখিছো চোৱা জীৱই লৰচৰ কৰিব পাৰে কিন্তু জ্বৰই লৰচৰ কৰিব নোৱাৰে তাৰ পিছত লিখিবা জীৱই উদ্দীপকৰ প্ৰতি সহাৰি জনায় কিন্তু জ্বৰই উদ্দীপকৰ প্ৰতি সহাৰি নজনায় বা জনাব নোৱাৰে জীৱই শ্বসন ক্ৰিয়া সম্পন্ন কৰে কিন্তু জ্বৰই শ্বসন ক্ৰিয়া সম্পন্ন নকৰে 4 নম্বৰত লিখিবা জীৱৰ খাদ্যৰ প্ৰয়োজন হয়
কিন্তু জ্বৰৰ খাদ্যৰ প্ৰয়োজন নহয়। চাৰিটাকৈ লিখিবলৈ দিছে, তো তোমালোকে চাৰিটাকৈ লিখিবা। আৰু যদি লিখিব লাগে তেতিয়াহ'লে তোমালোকে লিখিব পাৰা জীৱই বংশবৃদ্ধি কৰিব পাৰে বা জ্বৰই বংশবৃদ্ধি কৰিব নোৱাৰে। তোমালোকে এইটোও লিখিব পাৰা। ইয়াৰে পিছত 7 নম্বৰ যিটো প্ৰশ্ন আছে, 7 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, উদ্ভিদ আৰু প্ৰাণীৰ মাজৰ দুটাকৈ পাৰ্থক্য লিখা। তো ইয়াতেও তোমালোকে দুটা এনেকৈ ভাগ কৰি ল'বা, এফালে উদ্ভিদ লিখিবা, আনফালে প্ৰাণী লিখিবা। ইয়াতে কিন্তু মাত্ৰ দুটাকৈ লিখিবলৈ দিছে, গতিকে তোমালোকে দুটা লিখিবা, বা তোমালোকে যদি বেলেগ জানা তেতিয়াহ'লে বেলেগো লিখিব পাৰিবা। তো এটা লিখিবা, সেউজীয়া উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে, প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে। উদ্ভিদৰ চলন হয়, গমন নহয়। চলন মানে কি? এটা স্থানত থাকিয়ে দেহৰ লৰচৰ, সেইটো হৈছে চলন। আৰু গমন মানে কি? স্থানৰ পৰিৱৰ্তন। তো উদ্ভিদেতো স্থানৰ পৰিৱৰ্তন কৰিব নোৱাৰে, কিন্তু উদ্ভিদৰ চলন আছে। যেনেকৈ উদ্ভিদৰ শিপাবোৰ তলফালে যায় আৰু কাণ্ডবোৰ ওপৰফালে আহে, এইটো হৈছে উদ্ভিদৰ চলন। আৰু প্ৰাণীৰ 2 নম্বৰ লিখিব, প্ৰাণীৰ ক্ষেত্ৰত চলন আৰু গমন দুয়োটাই সম্ভৱ। মানে ইহঁতে লৰচৰো কৰিব পাৰে আৰু ইহঁতে এটা ঠাইত থাকি ইহঁতৰ হাত ভৰিও লৰাব পাৰে। 4 নম্বৰ যিটো প্ৰশ্ন আছে, 4 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, ৰেচনৰ প্ৰয়োজনীয়তা কি? আমি সকলোৱে জানো যে ৰেচনৰ সহায়ত জীৱসমূহে দেহৰ অলাগতিয়াল পদাৰ্থবোৰ বাহিৰ কৰি দিয়ে, আৰু ৰেচন হ'ল জীৱৰ এটা গুৰুত্বপূৰ্ণ জীৱন প্ৰক্ৰিয়া, যিটো অবিহনে জীৱ জীয়াই থাকিব নোৱাৰে। গতিকে সেইকাৰণে আমাৰ ৰেচনটো দৰকাৰ আছে। ৰেচন এটা জীৱন প্ৰক্ৰিয়া মানে যিটোৰ অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। এবাৰ তোমালোকে কল্পনা কৰি চোৱা, যদি আমাৰ ৰেচন ক্ৰিয়া বন্ধ হয়, মানে মলত্যাগ যদি আমি বন্ধ কৰোঁ, তেতিয়াহ'লে আমাৰ অৱস্থা কি হ'ব? সেইকাৰণে ৰেচনটো বহুত দৰকাৰ হয়। ইয়াৰে পিছৰ যিটো প্ৰশ্ন আছে, সেই প্ৰশ্নটো হৈছে, এন্ধাৰত গছৰ বৃদ্ধি নহয় কিয়? এইটো চোৱা, আন্ধাৰত গছৰ বৃদ্ধি নহয় কিয়? ইয়াৰে এনচাৰ লিখিবা এনেকৈ, উদ্ভিদৰ বিকাশ আৰু বৃদ্ধিৰ বাবে প্ৰধানকৈ পানী, খনিজ লৱণ, কাৰ্বন ডাই অক্সাইড গেছ আৰু পোহৰৰ প্ৰয়োজন হয়। এইবোৰ হ'ল উদ্দীপকৰ বৃদ্ধিৰ প্ৰধান কাৰক। সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ পৰা শক্তি আহৰণ কৰে, আৰু এই শক্তিৰ সহায়ত ইয়াতে চোৱা, এই শক্তিৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াক আমি সালোকসংশ্লেষণ বুলি কওঁ। পোহৰ নহ'লে উদ্ভিদে সালোকসংশ্লেষণ কৰিব নোৱাৰে, সেইকাৰণে এন্ধাৰত উদ্ভিদৰ বৃদ্ধি নহয়। বুজি পালা? ইয়াৰে পিছত 10 নম্বৰ যিটো প্ৰশ্ন আছে, সেইটো কি কৈছে চোৱা, জীৱ বুলিলে কি বুজা? এইটো সকলোৱে জানাই তোমালোকে। জীৱ মানে কি? যিবোৰ জীয়াই থাকে বা যিবোৰৰ বৃদ্ধি আৰু বংশবৃদ্ধি হয়, সেইবোৰকে জীৱ বুলি কোৱা হয়। তো ইয়াতে চোৱা, যিবোৰ জীয়াই থাকে অৰ্থাৎ প্ৰাণ থকাবোৰকে জীৱ বুলি কয়। তুমি এইটো লিখিব পাৰা, নহ'লে তুমি এইখিনিও লিখিব পাৰা, যিবোৰৰ বৃদ্ধি আৰু বিকাশ হয় সেইবোৰকে জীৱ বোলে। তুমি এই ডেফিনেশ্যনটো লিখিবা, এইটো বেটাৰ হয়। জীৱবোৰৰ বৃদ্ধি আৰু বিকাশ হয় সেইবোৰকে জীৱ বোলে। উদাহৰণ হিচাপে মানুহ, গৰু, গছ গছনি আদি, এইটো গছ গছনি এটা কি হয়? জীৱ হয়। 11 নম্বৰ প্ৰশ্নটো চোৱা, 11 নম্বৰ প্ৰশ্নটোত কি কৈছে, জীৱৰ বৈশিষ্ট্যসমূহ লিখা। এতিয়া জীৱৰ বৈশিষ্ট্য বহুতকেইটা আছে, তোমালোকৰ ইয়াতে পৰীক্ষাত গোটেইবোৰ লিখিবলৈ নাহে, ইয়াৰে পৰা 3টা আহিব বা 4টাও আহিব পাৰে। তো তোমালোকে লিখিবা, জীৱৰ বৈশিষ্ট্যসমূহ হ'ল, 1 নম্বৰ লিখিবা সকলো জীৱকে খাদ্য লাগে, 2 নম্বৰত লিখিবা সকলো জীৱৰ বৃদ্ধি হয়, 3 নম্বৰ লিখিবা সকলো জীৱই উশাহ নিশাহ লয়, 4 নম্বৰত লিখিবা সকলো জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়, 5 নম্বৰত লিখিবা সকলো জীৱৰ ৰেচন ক্ৰিয়া হয়, 6 নম্বৰত লিখিবা সকলো জীৱৰ প্ৰজনন হয়, আৰু 7 নম্বৰ লিখিবা সকলো জীৱই লৰচৰ কৰে। এইকেইটা আছিল জীৱৰ বৈশিষ্ট্য বা চৰিত্ৰ বুলিও থাকিব পাৰে, সেইটো তোমালোকৰ সেইটো কুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব, কিন্তু আনচাৰটো সেম আহিব। 12 নম্বৰ প্ৰশ্ন কি কৈছে চোৱা, আমাৰ চৌপাশ বুলিলে কি বুজা? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবোৰ 12 আৰু 13 নম্বৰ প্ৰশ্নটো কোৱাৰ আগতে তোমালোকক প্ৰথমতে কৈছিলোঁ যে তোমালোকে ইয়াৰ PDF পাই যাবা। যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহ'লে 7002824673 এই নম্বৰত হোৱাটছআপ কৰিবা, মই তোমালোকক PDF ফাইল প্ৰভাইড কৰিম। তো ইয়াৰে যিটো আনচাৰ হ'ব, এনচাৰটো কেনেকৈ লিখিবা, আমাৰ চাৰিওফালে থকা বিভিন্ন জীৱ আৰু জড় পদাৰ্থৰ সমষ্টিকে আমাৰ চৌপাশ বুলি কোৱা হয়। বা এইটো যদি তোমাৰ এনেকৈ প্ৰশ্ন আহে যে আমাৰ পৰিৱেশ বুলিলে কি বুজা, তথাপি এনচাৰ এইটো লিখিলেই হৈ যাব। 13 নম্বৰ প্ৰশ্ন আৰু আজিৰ কাৰণে একেবাৰে শেষৰ প্ৰশ্ন, পৰিৱেশৰ উপাদান কেই প্ৰকাৰৰ? পৰিৱেশৰ উপাদান হৈছে 2 প্ৰকাৰৰ, এটা হৈছে জৈৱিক উপাদান আৰু এটা হৈছে অজৈৱিক উপাদান। এতিয়া জৈৱিক উপাদান কোনবোৰক কয়? যিবোৰ জীয়াই থাকে সেইবোৰক জৈৱিক উপাদান বুলি কয়, আৰু যিবোৰ জীয়াই নাথাকে সেইবোৰক অজৈৱিক উপাদান বুলি কয়। মানে জড় পদাৰ্থসমূহ হৈছে অজৈৱিক উপাদান আৰু জীৱসমূহ হৈছে জৈৱিক উপাদান। উদাহৰণ হিচাপে চাইটো জীৱ আৰু অনুজীৱ, এইবোৰ হৈছে তোমাৰ জৈৱিক উপাদান। জীৱ মানে কি? তোমাৰ সেইটো
প্ৰাণীয়ে হ'ব পাৰে উদ্ভিদো হ'ব পাৰে মানে গছ গছনি মানুহ গৰু চৰাই চিৰিকটি গোটেইকেইটা হৈছে জৈৱিক উপাদান আৰু অজৈৱিক উপাদান কুটমুট যিবোৰ জড় পদাৰ্থ যেনে মাটি বায়ু পানী এইবোৰ হৈছে ৰাস্তা ঘাট এইবোৰ হৈছে অজৈৱিক উপাদান মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আৰু তোমালোকে ক্লাছ 6 ৰ পৰা 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ ভিডিঅ' পোৱাৰ বাবে মোৰ ইউটিউব চেনেল HR এডুকেশ্যনেল হাব সাবস্ক্ৰাইব কৰা ধন্যবাদ